এক্সাৰচাইজ ৰেগুলাৰ কৰিলে পিৰিয়ডছ লেটকৈ হয় নেকি? এই কুৱেশ্যনটো মোক সুধিছে এগৰাকী বাইদেৱে। এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আপোনালোক এনেকুৱা ধৰণৰ কথা যদি আপোনালোকক কোনোবাই কয়, তেনেহ'লে সেই মানুহজনৰ পৰা অকণমান দূৰত থাকিব। এই এক্সাৰচাইজ কৰিলে হাৰ্ট এটেক হয়, এক্সাৰচাইজ কৰিলে পিৰিয়ডছ লেটকৈ হয়, বা এক্সাৰচাইজ কৰি থাকোঁতে ঠিকে থাকে, এক্সাৰচাইজ বাদ দিলে মানুহ শকত হৈ যায়, এনেকুৱা ধৰণৰ কথাবিলাক যদি কোনোবাই কৈছে, তেনেকুৱা ধৰণৰ কথা একদমেই নুশুনিব। এক্সাৰচাইজ কৰিলে আপোনালোকৰ পিৰিয়ড যদি ইৰেগুলাৰ হৈ আছে, তেনেহ'লে ৰেগুলাৰ হ'বহে। কাৰণ এক্সাৰচাইজ কৰিলে আমাৰ শৰীৰৰ যিবোৰ হাৰ্মফুল বেক্টেৰিয়া আছে, ভাইৰাছ আছে, সেইবিলাক আমাৰ শৰীৰৰ পৰা ওলাই যায়, ঘামৰ জৰিয়তে হওক বা পেচাবৰ জৰিয়তে হওক, বা আমাৰ শৰীৰত যদি কিবা হৰমনেল ইমবেলেঞ্চ আছে, সেইবোৰ সকলো ঠিক হৈ যায়। আমাৰ হৰমনৰ প্ৰডাকশ্যন যদি কোনোবাটো হৰমনৰ প্ৰডাকশ্যন যদি আমাৰ কম হৈ আছে, তেনেহ'লে সেই হৰমনৰ প্ৰডাকশ্যন আমাৰ ৰেগুলাৰ হ'ব। আমাৰ শৰীৰত যিমান পৰিমাণৰ হৰমন প্ৰডাকশ্যন হ'ব লাগে, সিমান পৰিমাণৰ হৰমন প্ৰডাকশ্যন হ'ব আৰু আমাৰ শৰীৰটো সুস্থ থাকিব। গতিকে এনেকুৱা ধৰণৰ কথা আপোনালোকক যদি কোনোবাই কয়, একদমেই নুশুনিব। এক্সাৰচাইজ কৰিলে আমাৰ শৰীৰত একোৱে ছাইড ইফেক্টছ নহয়, আৰু যিমান পাৰে আপোনালোকে ডেইলি ৰেগুলাৰ এক্সাৰচাইজ কৰা আৰম্ভ কৰক, আৰু এনেকুৱা ধৰণৰ কথাবিলাক কাৰো পৰা একো নুশুনিব।